বৰভাগৰ ঐতিহাসিক থেথা গোসাঁই থানত লোকাৰণ্য পৰিৱেশ। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ বিষ্ণু হোম যজ্ঞ। প্ৰথম দিনাৰ কাৰ্যসূচীত আছিল গৰখীয়া সেৱা। 12 গৰাকী গোপাল বালকক হাত ভৰি ধুৱাই সেৱা শুশ্ৰূষা কৰি 12 গৰাকী ভক্তই কৰে পূজা অৰ্চনা। আমন্ত্ৰিত 12 গৰাকী বিশেষ ভক্তই গৰখীয়া সেৱা আগবঢ়োৱাৰ পিছতে ৰূপায়ণ কৰা হয় বিভিন্ন ধৰ্মীয় কাৰ্যসূচী। জনবিশ্বাস অনুসৰি এই থানৰ সেৱা আগবঢ়ালে বাক শক্তি নোহোৱা শিশুৱে মুখৰ মাত ঘূৰাই পায়। ইয়াৰ উপৰিও নিঃসন্তান দম্পতীয়ে প্ৰভুৰ ওচৰত একান্ত মনে সেৱা আগবঢ়ালে সন্তান লাভ কৰে বুলি লোকপ্ৰবাদ আছে। সেই লোকপ্ৰবাদক সাৰোগত কৰি বছৰ বছৰ ধৰি এইদৰেই চলি আহিছে পূজা অৰ্চনা। বহুত ভাল লাগিছে। ইয়াতে এটা বহুত ভাল পৰিস্থিতি এটা মানে বহুত ভাল মানে অনুষ্ঠান এটা হয় আৰু লগতে প্ৰতি বছৰৰে 1 তাৰিখ আৰু 2 তাৰিখে ফাগুনৰ অনুষ্ঠিত হয় বিষ্ণু যজ্ঞ। অহাকালি আমাৰ বিষ্ণু যজ্ঞখন হ'ব আৰু ইয়াত বহুত পুৰণা এটা প্ৰবাদ আছে। ইয়াতে যিখিনি গৰখীয়া সেইখিনি আমি সেৱা শুশ্ৰূষা কৰিলে মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি বহুতৰে এটা মনত প্ৰবাদ আছে আগৰ পৰা। আৰু বিশেষকৈ যিবিলাক ল'ৰা ছোৱালীৰ মাত বা আমাৰ মাত ওলোৱাত অসুবিধা হৈ থাকে, মানে আমাৰ আগৰ পুৰুষসকলে আগৰ পৰা কৈ আছে যে যিটো আগতে চলি আছে ইয়াতে আখৈ ফুটাই দিলে ল'ৰা ছোৱালীৰ মাতটো ক্লিয়াৰ হয় বুলি আমি মানে বিশ্বাস আৰু আমাৰ আৰু বহুতে এইটো বিশ্বাস কৰি চলি আছে আৰু বহুত ভাল অনুষ্ঠান এটা ইয়াতে অনুষ্ঠিত হয় মানে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।